জাগলে আছে না বলে মাথা বলে তিনি 4 বছৰ ধৰি প্ৰায় 1 কিলোমিটাৰমান আগবাঢ়িছে কাৰেণ্ট সৃষ্টি হৈ ডাইৰেক্ট পথাৰত এই ঢলপানীয়ে কাৰেণ্ট সৃষ্টি হৈ গৰাখনীয়া সৃষ্টি কৰিছে পথাৰ ভাঙি ভাঙি গৰাখনীয়া লৈ মোটামুটি প্ৰায় 1 কিলোমিটাৰ হৈ গৈছে আগতে এই থৰক আৰু লক্ষীপুৰৰ থকা যিটো মাজত থকা যিটো পাহাৰৰ মাজত থকা যিটো ঢকাপাৰা যিটো দলং এই দলং পাৰ হৈহে গৰাখনীয়া হৈ আছিল তাতে যদি বন্ধ কৰিলেহেঁতেন তেতিয়াহ'লে আজি এই পথাৰ আহি নাপালেহেঁতেন আজি এই গৰাখনীয়াৰ ফলত যোৱা বছৰ এগৰাকী মহিলা মৃত্যুবৰণ কৰিছে আৰু এতিয়া দিনক দিনে এই বাৰিষা সময়ত খেতিপথাৰ নষ্ট হৈছে আজি এই অঞ্চলৰ খেতিয়ক ৰাইজে দুখীয়া ৰাইজে বেছিভাগ আমাৰ এই খেতিৰ ওপৰত নিৰ্ভৰ আজি 100% 99% খেতিয়ক আমাৰ চাকৰি বাকৰি নাই আৰু এনে ক্ষেত্ৰত আজি এই কাৰেণ্টে এনেকুৱা গৰাখনীয়া হৈ দ্বাৰা সৃষ্টি হৈ আপোনাৰ মেঘালয়লৈকে গুচি যাব দুফালে ৰাস্তা লৈছে গতিকে অসম চৰকাৰক অতি শীঘ্ৰে আমি দাবী উত্থাপন কৰিছোঁ যে এই বৰদল আৰু কাঁচিবাৰী যিটো গৰাখনীয়া চলি থকা এইটো সাৰ্ভে কৰি অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে অন্যথা আমাৰ ৰাইজে ইয়াৰ বিৰুদ্ধে এই দাবী কৰি তীব্ৰ প্ৰতিবাদ কৰিম জাগলে আছে না বলে মাথা বলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ